ৰাস্তাটো আগতে পানীৰে উপঙি পৰিছিল। বাৰিষা কালত গোটেই পানীৰে ভৰি পৰিছিল আৰু বোকা এনেকুৱা এটা অৱস্থা আছিল যে এখন মিটিং ভালকৈ পাতিব পৰা অৱস্থা নাছিল এই সময়ত। আৰু পৰৱৰ্তী সময়ত মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াক আবেদন কৰা হৈছিল মুৰ্কংচেলেক মিচিং কৃষ্টি কেবাঙে যে পাৰ্মানেণ্ট পেণ্ডেলৰ এটা আৱশ্যক আছিল আৰু সভা সমিতি পাতিবলৈ হ'লে এটা পেণ্ডেলৰ খৰচ হৈছিলে 1 পৰা 2 লাখ টকাৰ মাজত। এটা সভা সমিতি পাতিবলৈ হ'লে এটা ধেমাজি জিলা জোনাই সমষ্টিত তো আমি সৰুৰ পৰা এতিয়া ডাঙৰ হ'লোঁ, কিন্তু আজিলৈকে আমি এনেকুৱা ধৰণৰ উন্নত মানদণ্ডৰ প্ৰেক্ষাগৃহ আমি পোৱা নাছিলোঁ। চ' আমাৰ বিধায়ক মহোদয় ডক্টৰ হিমন্ত বিশ্ব ছাৰৰ দিনত আমাৰ জোনাইৰ বিধায়ক ভুৱন পেগু ছাৰে কি ধুনীয়াকৈ ধুনীয়াকৈ ইয়াতে 400 কেপাচিটিৰ প্ৰেক্ষাগৃহ বনাইছে। আৰু গুৱাহাটী চহৰত যিটো মিটিং কৰোঁতে আমি পাওঁ, যিটো প্ৰেক্ষাগৃহ পাওঁ, ঠিক তেনেকৈ এতিয়া আমি জোনাইটো মানে প্ৰেক্ষাগৃহ এটা পাইছোঁ। তাৰ কাৰণে আমি বিজেপি চৰকাৰৰ আৰু বিধায়ক মহোদয়ৰ এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আজিও নিষ্পাপ এপাহ